रोड बनाने, यहां के रेलवे नेटवर्क को ठीक करने, दिल्ली और कोलकाता सहित देश के दूसरे राज्यों के लिए कनेक्टिविटी बढ़ाने का काम किया है। सालों से लटके 4 लेन ईस्ट वेस्ट कॉरिडोर पर भी काम को तेज किया गया है। इसी तरह सिलचर में मिनी सचिवालय बनाने का काम भी चल रहा है। भाई और बहनों, कांग्रेस का हाथ विकास के साथ नहीं है, सिर्फ और सिर्फ भ्रष्टाचार के साथ है। दिल्ली में इनके जो नेता है वे ठगी, धोखाधड़ी और टैक्स चुराने के आरोप में जमानत पर है, बेल पर है। ये कांग्रेस के नेता जब आपसे वोट मांगने आए ना, तो उनको पूछो कि आपके नेताजी, उनकी माताजी जमानत पर क्यों है भाई? पूछोगे आप लोग? हाल में देश ने देखा है कि कैसे नोटों के बोरे बोरे भर करके इनके नेताओं के पास से निकला है। आपने टीवी पर देखा कि नहीं देखा? कहां से निकला है सारा? कांग्रेस के नेताओं की ये दुनिया है। साथियों, ये अपने शीर्ष परिवार को बचाने के लिए देश को भी दांव पर लगा सकते हैं, लेकिन ये चौकीदार चौकन्ना है। किसी कीमत पर ऐसा नहीं होने देगा। आप सभी भी चौकीदार हैं। आप सभी भाइयों बहनों को कमल के फूल के सामने बटन दबाकर इन लोगों के इरादों पर, बद इरादों पर पानी फेरना है। बीजेपी एनडीए के उम्मीदवारों को दिया हर वोट मेरी ताकत बढ़ाएगा। भाइयों बहनों, चुनाव के दिन आप जब कमल के निशान पर बटन दबाओगे ना, तो वो कमल का बटन वाला वोट सीधा सीधा मोदी के खाते में जाएगा। अब मैं आपके साथ एक संकल्प, एक नारा लगाना चाहता हूं। आप बोलेंगे मेरे साथ? सबके सब बोलेंगे? पूरी ताकत से बोलेंगे? हाथ ऊपर करके बोलेंगे? ये दिल्ली तक सुनाई देना चाहिए। मैं कहूंगा मैं भी, आप कहेंगे चौकीदार। मैं भी गांव गांव है, गांव गांव है, शहर शहर है, बच्चा बच्चा, बड़े बुजुर्ग भी, माता बहनें घर घर में है, खेत खलिहान में, बाग बगान में, देश के अंदर, सरहद पर भी, डॉक्टर, इंजीनियर, शिक्षक, प्रोफेसर, लेखक, पत्रकार, कलाकार भी, किसान, कामगार, दुकानदार भी, वकील, व्यापारी, स्टूडेंट्स भी। भाइयों बहनों, सारा हिंदुस्तान, हम सब मेरे साथ पूरी ताकत से बोलिए, भारत माता की, भारत माता की। बहुत बहुत धन्यवाद।
আৰু এয়া নৰেন্দ্ৰ মোদীৰ প্ৰচাৰ সভা শিলচৰৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক দেখুৱালোঁ কেইবাটাও বিষয়তে উল্লেখ কৰিছে 2022লৈকে প্ৰত্যেকগৰাকী ভাৰতীয় ঘৰ পাব আয় দুগুণ বৃদ্ধি পাব খোৱা পানী পাব এনেধৰণৰ প্ৰতিশ্ৰুতি তেওঁ নিৰ্বাচনী পত্ৰত দিছে সকলোলৈ লগতে CAB অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথাও তেওঁ উল্লেখ কৰিছে তেওঁ আকৌ ক'লে যে সকলোৰে লগত আলোচনা কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখন তেওঁলোকে হেনো আনিবই 130 কোটিৰ বিকাশ হ'ব নে এটা পৰিয়ালৰ বিকাশ হ'ব সেই প্ৰশ্নও আজি নৰেন্দ্ৰ মোদীয়ে শিলচৰত উত্থাপন কৰিলে বিশাল জনসভা আৰু এই বিশাল জনসভাৰ অন্তত তেওঁ পুনৰ মেভি চকীদাৰ হওঁ সেই বাক্যবান সকলোৰে সন্মুখত দাঙি থৈলে আৰু সকলোকে কোৱালে তেওঁ যে সকলো সমগ্ৰ ভাৰতবাসী এতিয়া চকীদাৰ হয় আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আহিব বিচাৰিছোঁ এই প্ৰচাৰ সভাৰ কিয়দাংশ আমি পৰৱৰ্তী সময়তো দেখুৱাই থাকিম অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক ৰফিকুল ইছলাম আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে প্ৰধানমন্ত্ৰীয়ে ক'লে যে এতিয়া সমগ্ৰ ভাৰতবাসী চকীদাৰ তেনেহ'লে আপোনালোক কি নহয় এইটো তেখেতে এতিয়া নিজে যিটো ভুল কৰিছে আজি চকীদাৰ আমি কিয় কৈছোঁ তেখেতক চকীদাৰে যে চুৰি কৰিলে এইটো আপোনালোকে জল পটপট অসমৰ গোটেই ভাৰতবৰ্ষৰ মানুহে গম পাই গ'ল যে তেখেতেই চকীদাৰ তেখেতেই চুৰ কেনেকৈ হ'ল ৰাফেল কেলেংকাৰীত তেখেত যে জড়িত আৰু আম্বানীক যে তেখেতে যিটো টকা দিলে যিটো হাৰত তেখেতে গোটেই টকাখিনি দেশৰ সমগ্ৰ দেশৰ দুখীয়া মানুহৰ টকাখিনি তেখেতে লৈ যে আম্বানীক দি দিলে ৰাফেল কেলেংকাৰীত আৰু এইটো তেখেতে ইমান দিনে কৈ আছিলে যে নাই তাতে আমি জড়িত নহয় ৰাফেল কোনো ধৰণৰ জড়িত নাই ৰাফেলত ভাৰত চৰকাৰ কোনো ধৰণৰ জড়িত নাই কিন্তু আজি যোৱা দুদিন আগতে সুপ্ৰিম কোৰ্টে যিটো ৰায় দিলে এইটো ধৰা এতিয়া একদম জল পটপট হৈ গ'ল যে ভাৰত চৰকাৰ তাতে জড়িত হৈ আছে আৰু চকীদাৰেই তাতে জড়িত হৈ আছে কিন্তু নিৰ্বাচনত ৰাফেল দিলে কাম দিব জানো ৰাফেল দিলে ভোট দিব জানো নিশ্চয়কৈ ৰাফেল দিলৰ কথা শুনিয়ে বা কথা ভাবিয়ে অকল ৰাফেল দিলে যে তেখেতে কৰিছে ৰাফেল দিলৰ ক্ষেত্ৰতে যে তেখেতে চুৰি কৰিলে তেনেকুৱা নহয় তেখেতৰ চুৰি খালি ৰাফেল দিলৰ কেলেংকাৰীৰ কথা তেওঁলোকে উত্থাপন কৰিছে তেখেতৰ আপোনালোকে যেনেধৰণে ৰাফেল কেলেংকাৰীৰ কথা কৈছে তেনেধৰণে বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে কৈছে বফৰ্চ কেলেংকাৰী বফৰ্চ কেলেংকাৰী চাওক আজি সুপ্ৰিম কোৰ্টৰ আওতাধীন আছিলে সুপ্ৰিম কোৰ্টে বফৰ্চ কেলেংকাৰীৰ ক্ষেত্ৰত ক্লিন চিট দিলে আজি তেখেতে নীৰৱ মোদী চাওক ললিত মোদী চাওক আজি অনিল আম্বানী চাওক আদানী চাওক বিজয় মালিয়া চাওক তেওঁলোকক অসমৰ ভাৰতবৰ্ষৰ দুখীয়া জনসাধাৰণৰ যি টকা দুখীয়া জনসাধাৰণৰ যিখিনি কষ্টৰে উপাৰ্জিত টকা সেই টকাখিনি তেখেতসকলে আজি কেইজনমান ভাৰতৰ মানে কেইজনমান মানুহক টকাখিনি দি দেশখনক জোৰলা কৰিলে আৰু তাৰ কাৰণে তেখেতক চুৰ বুলি কোৱা হৈছে এইটো কি বেয়া কথা কোৱা হৈছে কিন্তু তেওঁ কৈছে যে কংগ্ৰেছৰ হাত এতিয়া বিকাশৰ লগত নাই কংগ্ৰেছৰ হাত হেনো এতিয়া ভ্ৰষ্টাচাৰৰ লগতহে আছে এতিয়া ভ্ৰষ্টাচাৰৰ কথা ভাল কথা কৈছে আপুনি এটা ভাল ধুনীয়া কথা ক'লে ভ্ৰষ্টাচাৰৰ কথা যদি তেখেতসকলে কৈছে আজি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহ তেওঁলোকৰ এক নম্বৰ ব্যক্তি হৈ আছে গোটেই নৰ্থ ইষ্টৰ নেডা যিজন আহ্বায়ক তেখেতে লুইচ বাজাৰ কেলেংকাৰীৰ মূল নায়ক তেখেতে সাৰদা কেলেংকাৰীৰ মূল নায়ক তেখেতে উত্তৰ আপোনাৰ কাছাৰ হিলছৰ যি 1000 টকীয়া কেলেংকাৰী মূল নায়ক তেখেতসকলে দেখোন লৈ ঘূৰি আছে সেইবোৰতো আপোনালোকৰ দিনতে হৈছিল কংগ্ৰেছৰ দিনত এইবোৰ তেখেতসকলে কৈছিলে যে সেই প্ৰশ্নটো আমি সোধো সেইবোৰতো কংগ্ৰেছৰ দিনত হৈছিল তেখেতসকলে যদি কৈছে যে ভ্ৰষ্টাচাৰৰ মানে লগত তেখেত কংগ্ৰেছ দল আছে কিন্তু এই মানুহখিনি মন্টেশ সিং আউলিয়া আপোনালোকে এতিয়া অলপ বেছি দিনলৈ মানে স্মৃতি শক্তি অলপ ৰোমন্থন কৰিব লাগিব গোটেই অসমৰ মই জনসাধাৰণক তাকে কম যে আপোনালোকে অলপ স্মৃতিক ৰোমন্থন কৰক এই মন্টেশ সিং আউলিয়া অসমৰ যিজন প্ৰভাৰী আছিলে তেখেতে গুৱাহাটীৰ মাজমজিয়াত ৰাজপথত কৈছিলে যে ভাৰতবৰ্ষত যদি বিজেপি চৰকাৰ আহে আমি হিমন্ত বিশ্ব শৰ্মাক লুইচ বাৰ্জা কেলেংকাৰী সাৰদা কেলেংকাৰী মূল অভিযুক্তক আমি এৰেষ্ট কৰিম তেওঁলোকে কিয় লৈ ঘূৰি আছে এই কথাৰ জবাব কোনে দিব আজি ভ্ৰষ্টাচাৰ যদি তেওঁলোকে কৰা নাই বুলি কৈ আছে লুইচ বাৰ্জাৰ ক্ষেত্ৰত ভ্ৰষ্টাচাৰ একদম জল পটপট ওলাই গ'ল আজি তেখেতসকলে যিটো কৈছিলে গোটেই ভাৰতবৰ্ষৰ গোটেই পইচাখিনি লৈ ভাৰতবৰ্ষৰ কেইজনমান মুছলিমে কেইজনমান মানুহক দিয়া গ'ল সেই কথাটো জল পটপট ওলাই গ'ল আজি 2 কোটি জনসাধাৰণক 2 কোটি নিবনুৱাক চাকৰি দিম বুলি কৈছিলে সেয়া জানো দিলে আজি অসমত আহি তেওঁ ডাঙৰকৈ আজিও কৈছে আজিও প্ৰতিশ্ৰুতি অকল প্ৰতিশ্ৰুতি কোনো ডেভেলপমেণ্টৰ কথা নাই কেৱৰ কথা কৈছে আপুনি ভাল কথা কৈছে কেৱৰ কথা আজি তেখেতে আজিও অসমত আহি কেৱৰ নিচিনা জাতিত দংহী বিধায়ক সেই বিধায়কৰ কথা আজি তেখেতে ক'লে আপোনালোকে এই কেৱক লৈ মানুহ আজি শংকিত অসমীয়া যুৱক আজি নমত হ'বলৈ হ'ল দিল্লী ৰাজপথত অসমীয়া যুৱক নমত হ'ল অসমৰ ৰাজপথত অসমীয়া মানুহ নমত হ'ল
তাৰমানে বিজেপি চৰকাৰে অসমীয়া মানুহক কোনোদিন ভাল নাপায় আৰু অসমীয়া মানুহক সদায় মাহিয়াৰ দৃষ্টিৰে চাইছে এই জল পট নৰ্থ ইষ্টৰ ক্ষেত্ৰত আপোনালোকে চাওক আজি কেৱল কথা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ নিচিনা মানুহ এজনে আজি কৈছে কেব আমি বিজেপি চৰকাৰত আহিলে আমি আকৌ কেব লৈ আহিম তাৰমানে সেই তেওঁলোকৰ প্ৰতিশ্ৰুতি কি অসমীয়া জাতিক তেওঁলোকে ভাল কৈছে যে সকলোৰে লগত আলোচনা কৰি আমি আলোচনা এই এটা ললিপপ আলোচনা অসমত কেইবাৰ কৰিব অসমৰ যিমান দল সংগঠন ব্যক্তি নিৰ্বিশেষে অসমৰ কোনজন মানুহে এই বিধায়কক সপক্ষে আছিল কিন্তু প্ৰতিজন অসমীয়া মানুহে ইয়াৰ ওপৰত মেমৰেণ্ডাম দিছিলে আপোনালোকৰ নিউজ চেনেলবোৰে ভালকে বজাইছিলে আজি ইমানখিনি কৰাৰ পিছত তেওঁলোকে লোকসভাত পাছ কৰিলে ৰাজ্যসভাত অসমৰ কাৰণে আজি সৌভাগ্যৰ বিষয় কিন্তু চাওক এতিয়া সিএবি কথা ওলাইছে নাগৰিকত্ব সংশোধনৰ কথা আৰু তাৰ বিৰুদ্ধে বিভিন্নজনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে আনকি দেশৰ ৰাজধানী দিল্লীতো নাঙত হৈ প্ৰতিবাদী কাৰ্যসূচী আৰু প্ৰতিবাদ সাব্যস্ত কৰা তেনে সংগঠনৰ যুৱকেও কিন্তু আহি আকৌ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে তেওঁলোকে আন্দোলন কৰিলে তাৰপিছত আকৌ বিজেপিত যোগদান কৰিছে বিজেপি দলৰ কোনো ধৰণৰ শিষ্টাচাৰ নাই বিজেপি দলৰ কোনো ধৰণৰ নীতি আদৰ্শ বুলি কোনো ধৰণৰ এক বস্তু নাই তেওঁলোকে অকল টকা আৰু পাৱাৰ লগত যুঁজি থাকে তেওঁলোকক অকল টকা ঘটিব লাগে পাৱাৰ লাগে এতিয়া তাৰে যিকেইজন মানুহ আজি তেওঁলোকে লৈ গ'ল যি এজন মানুহ লৈ গ'ল নঙত হোৱা এজন ব্যক্তিক তেখেতসকলে লৈছে তেখেতসকলক কি প্ৰকাৰে ল'ল কেনেকৈ লৈ গ'ল সেই অসমৰ মানুহে জানিব তেনেহ'লে সকলোৱে বিক্ৰী যাব পাৰে নাযায় আজি যদি আপুনি ভাবিছে যে অসমীয়া জাতিটো বিক্ৰী যাব অসমীয়া জাতি আজি কেৱক লৈ আমি ৰাজপথত আন্দোলন কৰা মানুহখিনি যদি অসমীয়া 10জন মানুহ বিক্ৰী গ'ল বুলি অসমীয়া জাতিটো বিক্ৰী যাব বুলি যদি আপুনি ভাবিছে এইটো ভুল কথা নেতাও বিজেপিত যোগদান কৰিলে অশ্বিনী চেতিয়াই গৈছে টাই আহোম ছাত্ৰ সন্থাৰ টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আছিলে তেখেতে কেব আন্দোলন লৈ মানে বলিষ্ঠ ভূমিকাৰে কেব আন্দোলন লৈ তেখেতে আন্দোলন কৰিছিলে আৰু সেই আন্দোলন অসমৰ মানুহে দেখা পাইছে তেওঁলোকৰ যি দুমুখীয়া চৰিত্ৰ সেই চৰিত্ৰ আজি নিজে নিজে উদঙাই দিলে তেওঁলোকৰ দুমুখীয়া চৰিত্ৰ এজন ব্যক্তি বিশেষে এটা সংগঠন নচলে এটা জাতি নচলে তেওঁ নিজৰ চৰিত্ৰটো নিজে দেখুৱাই দিছে ঠিক আছে প্ৰশ্নটো হৈছে ৰফিকুল ইছলাম নাগৰী আমি কাক বিশ্বাস কৰিম আমি এতিয়া ইমান বাছি আমি কাকো বিশ্বাস কৰিব নোৱাৰো নৱ ঠাকুৰীয়া ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে পুনৰ স্বাগতম জনাইছো মই নৱ ঠাকুৰীয়া ডাঙৰীয়াক এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু তেওঁ পৰ্যালোচনা কৰিব আকৌ আজি প্ৰধানমন্ত্ৰীয়ে শিলচৰত সিএবিৰ কথা ক'লে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা ক'লে চালি জাৰি চাই আলোচনা কৰি হেনো তেওঁলোকে পুনৰ আনিব নাগৰিকত্ব সংশোধনী বিধেয়কখন মই হয়তো মোটামুটি কৌশলী স্থিতি যে তেওঁ কেন্দ্ৰীয় যি কথা কোৱা নাছিলে তাত কৈছে কিন্তু মই ভাবোঁ কি সিএবিক লৈ অনাহক বিতৰ্ক হৈছে সিএবিক লৈ যেনেকৈ অপজিশ্যন কৰাটো যিমান পলিটিক্স ছাপৰ্ট কৰাটো সমানে পলিটিক্স এই লৈ আলোচনা হ'ব লাগে আচলতে আৰু মই ভাবোঁ সিএবিটো কেৱল অসম কেন্দ্ৰিক নাছিলে কিন্তু সেইটো কৰা হৈছে নৰ্থ ইষ্ট কেন্দ্ৰিক নাছিলে এনেও মানে এইটো এটা পলিটিকেল ইছ্যু এটা হৈছে মানুহে ভোট দিব ইলেক্টৰেটে ভোট দিয়ক তেওঁলোকে কথাটো ফাটক তেওঁলোকে নিজৰ মতে পচন্দ কৰক চৰকাৰ গঠন কৰক চৰকাৰ গঠন কৰাৰ পাছত যদি লোকসভা ৰাজ্যসভা যদি গৃহীত হয় তাত আমি চিঞৰ বাখৰ লাভ নাই এইটো নিঃসন্দেহে আইনগত এটা কথা বিতৰ্ক সৃষ্টি হ'ব নৰেন্দ্ৰ মোদীয়ে কৈছে যে টেক্স চুৰিৰ যিসকলৰ গোচৰ আছে যিসকল কংগ্ৰেছৰ নেতা তেওঁলোক হেনো এতিয়া জামিনত আছে জামিনটো থাকে কেতিয়াবা কি হয় আপুনি মোৰ কেছে যদি কেছ এটা দি দিয়ে মই সেই জামিন ল'বই লাগিব উপায় নাই জামিন মানে হেৰি নহয় আৰু জামিন লোৱা মানে দোষী নিশ্চয় নহয় কিন্তু মই নতুন চৰকাৰ আহক নতুন চৰকাৰ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰক কংগ্ৰেছ বুলি মই কোৱা নাই যিকোনো দলৰে যদি দুৰ্নীতি যদি হয় দুৰ্নীতি বিচাৰ হ'ব লাগে আৰু মই ভাবোঁ জনসাধাৰণে তাৰ বিচাৰ নিশ্চয় কৰিব আৰু এই নিৰ্বাচনী আচলতে যিসমূহ প্ৰতিশ্ৰুতি আগবঢ়োৱা হয় জনসভাতে হওক বা যিসমূহ নিৰ্বাচনী ইস্তাহাৰ তেওঁলোকে প্ৰকাশ কৰে সেইসমূহে কিমান প্ৰভাৱ পেলায় ভোটাৰ ৰাইজক কিছু পৰিমাণে পেলাব নিঃসন্দেহে পেলাব কিছুমান পেলাব কিন্তু বহু সময়ত সেই ইস্তাহাৰটো প্ৰকাশ মানে কৰাৰ পাছত মানুহ পাহৰি যায় মানে যোৱা বছৰো আচলতে বিজেপিৰ সিএবি কিন্তু আছিলে আমি মনে কৰা নাছিলোঁ পিছতে গম পোৱা গ'ল আচলতে কিন্তু এইবাৰ বিজেপিৰ সিএবিটো প্ৰচাৰ হৈছে গতিকে এইবাৰ যদি মানুহে যদি ভোট দিয়ে বহু পৰিমাণে বিজেপি ক'ব পাৰে যে আমাকতো ভোট দিছে আপোনালোকে আমিতো সিএবিৰ কথা কৈছিলোঁ তো সেইটোতে কিন্তু যোৱাবাৰ অলপমান বস্তু উজ্জ্বল হৈ আছিলে এইবাৰ তেওঁলোকে স্পষ্ট কৈছে কিন্তু বিজেপিৰ মনত এইবাৰ ছেফটি ছিকিউৰিটি আৰু নেশ্যনেল প্ৰাইড সেইটোক লৈহে তেওঁলোকে নিৰ্বাচন উঠিব যিটো মানে হয়তো কংগ্ৰেছী যি তেখেতেও এইটো ক'ব পাৰিব যে তেখেতসকলে কেনেকৈ এইটো ডিফেণ্ড দিব আৰু কি কাৰণে গোটেই অপজিশ্যন ফ'ৰ্চটো একত্ৰিত নহ'লগৈ এইটো হ'ল ডাঙৰ ট্ৰেজেডি অৰ্থাৎ কংগ্ৰেছে যোৱা 3টা বা 4টা মাহত কিছু উত্থান হোৱাৰ ফলত বিজেপিটো বা অপজিশ্যন ফ'ৰ্চটো দুভাগ হ'ল নেকি এটা ইউপিএৰ লগতে মহাগঠবন্ধন থাকিব পাৰিলে হয় নেকি তেতিয়া এনডিএ ভাৰ্চেছ অপজিশ্যন কিজানি হ'ব পাৰিলে হয় কিন্তু এতিয়া 3টা ফ'ৰ্চ হৈ গ'ল বিশেষ কৰি মধ্য ভাৰতত আমাৰ এতিয়া বাৰু ডাইৰেক্টলি কংগ্ৰেছ ভাৰ্চেছ এনডিএ অসম বা নৰ্থ ইষ্টত